মানো আমি না মানো বাতিল কৰিব নোৱাৰা বিজেপি চৰকাৰ কথা হল অসমৰ জনগণক কাৰ্ফিউৰ মাজত ৰাখি সদনৰ মজিয়াত সংখ্যাৰ ভয় দেখুৱাই পিছ গুৱাহাটী কা আনিলে আৰু আজি যি সময়ত অসমৰ জনগণক বানত ডুবি আছে বানত বকাই আছে এহাজ অন্যৰ কাৰণে চিন্তা কৰিব লগা হৈছে তেতিয়া পুনৰ চৰকাৰখনে পিছ গুৱাহাটী দি বিদেশী নাগৰিকৰ যি গোচৰ আছে সেইসমূহ বিদেশী ন্যায়াধিকৰণলৈ নপঠিয়াবৰ বাবে অধিসূচনা জাৰি কৰিছে আৰু এই অধিসূচনা আমি দাস কৰি প্ৰতিবাদ কৰিছো আৰু স্পষ্ট ভাষাত কৈ দিওঁ যে অসমৰ সৰ্বানন্দ আৰু হিমন্ত বিশ্বই কলেতো আমি মানি নলওঁ অসমৰ বাহিৰৰ পৰা অমিত শ্বাহ জে.পি. নাড্ডা নৰেন্দ্ৰ মোদী আহিও যদি কয় যে অসমত কা প্ৰযোজ্য হ'ব বিদেশীৰ বোজা অসমে ল'ব লাগিব আমি নলওঁ স্পষ্ট কথা কাক ভিত্তি কৰি অসমলৈ আহিব লগা এজনো বিদেশীৰ বোজা অসমে নলয় এয়া ছাত্ৰ সন্থাৰ অটল স্থিতি আমি স্পষ্ট ভাষাত কওঁ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আজি সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই আমি নাগৰিকত্ব সম্পৰ্কীয় কোনো ধৰণৰ গোচৰ বিদেশী ন্যায়াধিকৰণত নলবৰ কাৰণে যি অধিসূচনা জাৰি কৰা হৈছে এই অধিসূচনাৰ প্ৰতিলিপি ড্ৰাফ্ট কৰি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু এই অধিসূচনাখনৰ জৰিয়তে 2014 চনৰ 31 ডিচেম্বৰলৈকে ভাৰতত প্ৰৱেশ কৰা অসমত প্ৰৱেশ কৰা যিসমূহ অবৈধ বিদেশীক তেওঁলোকে নাগৰিকত্ব প্ৰদান কৰিবৰ কাৰণে এটা কুচক্ৰান্ত ইতিমধ্যে চৰকাৰখনে আগবঢ়াইছে বিজেপি নেতৃত্বাধীন চৰকাৰৰ এই সিদ্ধান্তক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবৰ কাৰণে দাবী জনাইছোঁ অমুছলমান সকলো লোকক তেওঁলোকে নাগৰিকত্ব দিয়াৰ ক্ষেত্ৰত হিন্দু বাংলাদেশীক ৰক্ষণাবেক্ষণ দিয়াৰ স্বাৰ্থত তেওঁলোকে যি এই সিদ্ধান্ত গ্ৰহণ কৰিছে এই সিদ্ধান্ত কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে আৰু বিদেশী ন্যায়াধিকৰণত তেনেকুৱা ধৰণৰ গোচৰ নলৈ সেইসকল লোকক ইয়াত বৰপীৰা পাৰি দিবৰ কাৰণে চৰকাৰে যি প্ৰচেষ্টা হাতত লৈছে এই প্ৰচেষ্টা কেতিয়াও সফল হ'বলৈ দিয়া নহ'ব ইতিমধ্যে কা সম্পৰ্কীয় গোচৰ মহামান্য উচ্চতম ন্যায়ালয়ত চলি আছে আৰু গোটেই বিষয়টো বিচাৰাধীন হৈ থকাৰ সময়ত চৰকাৰখনে যি প্ৰক্ৰিয়া হাতত লৈছে এই প্ৰক্ৰিয়া কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে গণতান্ত্ৰিক দেশত এখন ফেচিষ্ট চৰকাৰে তেওঁলোকে শাসন কৰি আছে আৰু এই চৰকাৰখনে এই ফেচিষ্ট মনোভাৱ এই মনোভাৱটোক জনসাধাৰণক আমি আহিব লগা দিনত প্ৰত্যুত্তৰ দিবৰ কাৰণে এই স্থানৰ পৰা আহ্বান জনাইছোঁ আৰু এই সিদ্ধান্ত কেতিয়াও মানি লোৱা নহ'ব সেই কথা আমি এই স্থানৰ পৰা স্পষ্ট এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969